মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বুলে মই কৰবাত মেনেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম স্টুডেন্ট তোমালোকে ভিডিও ক্লিপখন দেখিছা এতিয়া হয়তো তোমালোকে সম্পূৰ্ণ বস্তু বুজি পোৱা নাই যদি আজি এই ভিডিওটো সম্পূৰ্ণ চোৱা ইয়াৰ পৰা তোমালোকক বহুত হেল্প হ'ব যেহেতু তোমালোকৰ আগন্তুক দিনত কি বস্তু তোমালোকৰ এৱাৰ্ড দিয়া হয় গভৰ্নমেন্ট ফালৰ পৰা বা কি স্কিম তোমালোকৰ কাৰণে গভৰ্নমেন্টে এটা নতুনকৈ লঞ্চ কৰিছে আজি এই ভিডিওত ডিটেইলছ কে তন্নকে তোমালোকক মই বুজাম যদি ভিডিওটো সম্পূৰ্ণ চোৱা নিশ্চয় ইয়াৰ পৰা তোমালোকৰ বেনিফিট হ'ব প্ৰথম মই ডিসকাস কৰিম যেহেতু আমাৰ সিএম ছাৰে যোৱা কালি ডিসকাস কৰিছে প্ৰথম স্কিমৰ নামটো হৈছে নিযুত মইনা এই স্কিমখন যোৱা বছৰৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ 2024 পৰা আৰম্ভ কৰা হৈছে ইয়াতে সকলো গাৰ্ল ষ্টুডেন্ট কাৰণে কভাৰ কৰা হৈছে এইচএস ফাৰ্ষ্ট ইয়াৰত আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ ইয়াত বুজিব লাগে যে সকলো ছাত্ৰীৰ কাৰণে ফাৰ্ষ্ট ডিভিজন সেকেন্ড থাৰ্ড কোনো কথা নাই যদি মেট্ৰিক পাস কৰিছে আৰু হাই সেকেন্ডাৰী যদি নাম ভৰ্তি কৰিছে তেতিয়া সকলো ছাত্ৰীয়ে প্ৰত্যেক মাহত 1000 টকা কৰি 10 মাহলৈকে 10000 টকা পাব অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত 10000 আৰু সেকেন্ড ইয়াৰত 10000 টকা তাৰ পাছত যি সকলে এবাৰ এইচএস ফাইনাল ইয়াৰ এপিয়াৰ কৰিছে তেওঁলোকৰ কাৰণেও যদি এই গাৰ্ল ষ্টুডেন্টটো পাস কৰে আৰু ডিগ্ৰীত নাম ভৰ্তি কৰে তেতিয়া এই সকলো ছাত্ৰীৰ কাৰণে গভৰ্নমেন্ট ফালৰ পৰা প্ৰত্যেক মাহ 1250 টকা দিয়া হ'ব আৰু এই 1250 টকা 10 মাহলৈকে দিব তেতিয়া 12500 ফাৰ্ষ্ট ইয়াৰত আকৌ সেকেন্ড ইয়াৰতো 12500 টকা থাৰ্ড ইয়াৰতো 12500 টকা ঠিক এনেকা কৰি যদি তোমালোকে 4 ইয়াৰ্স ইন্টিগ্ৰেটেড কোর্স লয় 4 বছৰ তোমালোকে 12500 টকা কৰি গভৰ্নমেন্ট ফালৰ পৰা দিয়া হয় তো 2 মাহ কিয় দিয়া নাই বুলি কৰে এজ গভৰ্নমেন্ট নোটিফিকেশন অনুসৰি 2 মাহটো গৰম বন্ধ থাকে ইয়াৰ কাৰণে তোমালোকক 10 মাহ কলেজ আহা যোৱা কাৰণে গভৰ্নমেন্ট ফালৰ পৰা দিয়া হৈছে আৰু কাৰবা যদি পোষ্ট গ্ৰেজুৱেট কৰে তেতিয়া পোষ্ট গ্ৰেজুৱেচন কাৰণে 2500 টকা কৰি প্ৰত্যেক মাহ দিয়া হ'ব আৰু এটো হ'ব 10 মাহলৈকে 25000 টকা ঠিক তেনেকৈ আদ্যা এই বছৰ নতুন স্কিমটো আৰম্ভ কৰা হৈছে গভৰ্নমেন্ট ফালৰ পৰা আৰু এই স্কিমৰ নামটো তোমালোকে শুনিছা নিশ্চয় এতিয়া অলপ আগত ভিডিওত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম আৰু এই স্কিম আন্ডাৰত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে কভাৰ কৰা হ'ব আৰু ইয়াতে যেহেতু আমাৰ সিএম ছাৰে এনাউন্স কৰা অনুসৰি যি সকলে গ্ৰেজুৱেট অন্তত গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে প্ৰত্যেক মাহ 2500 টকা দিয়া হ'ব আৰু যদি আমি হিসাব কৰি লম 12 মাহৰ কাৰণে তেতিয়া 30000 টকা এই ষ্টুডেন্টে পাব আৰু যদি কোনোবা সিভিল সার্ভিসৰ এক্সাম একবাৰতে 25000 টকা দিয়া হ'ব আৰু যদি ভিডিওটো ইনফৰমেটিভ লাগিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণ ভিডিও চোৱাৰ কাৰণে থ্যাংক ইউ এন্ড প্লিজ সাবস্ক্ৰাইব দ্য চেনেল ঠিক এনে ধৰণৰ সকলো এডুকেশন ৰিলেটেড নতুন আপডেট ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব